দক্ষিণ কামৰূপত আৰক্ষীৰ সংঘৰ্ষত নিহত কুখ্যাত চোৰ পলাহবাৰী নহিৰাত আৰক্ষীৰ গুলীত নিহত কুখ্যাত চোৰ আনোৱাৰ হুছেইন ওৰফে বগা বহু গাড়ী চুৰি ডকাইতিৰ ঘটনাত জড়িত আছিল এই বগা দীৰ্ঘদিন ধৰি আৰক্ষীয়ে সন্ধান চলাই আছিল বগাৰ আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিস্তল আমি পুনৰ জনাইছো দক্ষিণ কামৰূপত আৰক্ষীৰ সংঘৰ্ষত নিহত হৈছে এটা কুখ্যাত চোৰ আৰু পলাহবাৰীত নহিৰাত আৰক্ষীৰ গুলীত নিহত হৈছে কুখ্যাত চোৰ আনোৱাৰ হুছেইন ওৰফে বগা বহু গাড়ী চুৰি ডকাইতি ঘটনাত এই বগা জড়িত আছিল দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে বগাৰ সন্ধানত অভিযান চলাই আছিল আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিস্তল তেখেত বহুতকেইটা কেছত জড়িত আছিলে অকল আমাৰ কামৰূপ জিলাৰ নহয় গুৱাহাটীতো বহু বছৰৰ পৰা তেখেতৰ বিভিন্ন কেছত জড়িত হৈ আছিলে অমৰজ্যোতি কাকতি তেখেতৰ নেতৃত্বত অভিযান চলিছিলে পুলিচে দেখা মাত্ৰকে তেখেতে পুলিচলৈ এম কৰি ফায়াৰিং কৰিছিলে তেতিয়া পুলিচে ৰিটালিয়েট কৰিলে আৰু ৰিটালিয়েটৰ ফায়াৰত তেখেতে চিৰিয়াছলি ইনজিয়ৰ্ড হৈছে আমি ঘটনাস্থলীত এটা পিস্তল পাইছোঁ পিস্তলটো 9mm হ'ব লাগে খালী খোকাও আমি পাইছোঁ আমি যেহেতু তেওঁৰ ফিংগাৰপ্ৰিণ্টছ আদি আছে আমি ভালকৈ প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ তেওঁৰ মোবাইল এটা পাইছোঁ ৰুমাল এখন পাইছোঁ আৰু তাৰোপৰি ড্ৰাগছ কিছুমান কণ্টেইনাৰ পাইছোঁ